তুমি ভগবান মইনা শুবয়ে আমারে মইনা শুবয়ে বাড়িতে বগরি রুবয়ে বাড়িতে বগরি রুবয়ে আমি ফুটবল নকৰোঁ আমি বহুত কষ্ট কৰি আগৰবাৰ আমি লকডিং কৰিছিলোঁ 5 দিন কি আমাৰ গোটেইখিনি ৰিচাৰ্চ কৰিব লগা আছে আৰু এইবাৰ আমাৰ দুজনকে ধুনীয়া এইখিনি ঘৰতে বনাই লৈ আহিছোঁ এগছি ধুনীয়া চাকি বনোৱা যিয়ে বেছি ধুনীয়াকে চাকি বনাব পাৰিব মই কিন্তু উপহাৰ দিম দেই তো গৰম লাগিলে আমি কি কাল বুলি কওঁ গ্ৰীষ্মকাল খুব ধুনীয়া আসলতে আমি গ্ৰীষ্মকাল বুলি আমি লিখো হয়নে কিন্তু বেছিভাগ আমি কি বুলি কওঁ গৰমকালি বুলি কওঁ হয়নে নাই আমি গৰমকালি বুলি কওঁ আৰু গৰমকালিটো কি কাল বুলি কওঁ গ্ৰীষ্মকাল কি বনালা তোমালোকে চাকি কিহৰ চাকি মাটিৰ চাকি ৰঙৰ দিছা নেকি ধুনীয়াকে বগাকে ৰং কৰিছা ৰং দিছো কেনেকৈ লিংক কৰিব কাৰ্যপথটো হৈছে কি কৰি নিজে কৰা কাৰ্য হয় না সেই এটা কাৰ্য কৰি থাকিলে তাৰ এই ধাৰণাবিলাকো লাহে লাহে আহি যাব আহি এটা সময়ত কি পূৰণ হৈ যাব ট্ৰেনিং সেশনটো কেনেকুৱা লাগিছে ভাল লাগিছে না কিছু সংযোজন হৈছে মনত হয়তো প্ৰশ্ন আছে যে আগষ্ট মাহত আমি জাস্ট ট্ৰেনিং কৰি গলো কিয় ইমান সোনকালে মাতিলে হয়নে সকলোৰে চকুত থকা প্ৰশ্ন এইটো মই হতিয়া প্ৰশ্ন বৰ্তমান Tapi nikah kau mari dengan mari sangai nanti. Tapi hai lagi kau ni lagi kau dah dengan tu tu na behai mawa sinduk mawa mapi kapai. Ada orang farsi cina gila bukan aku dengan nai. Lekaya alai selaya bayi bukan aku. Lekah berapa? Dah alai selaya lekah berko beri masa nanti. Farsi cina mawa aku gila. Nainot আহিব assessment মান নিৰূপণ উইক 10ত ৰিভিজন অৰ্থাৎ পুনৰীক্ষণ বা পুনৰ আলোচনা উইক 11 টু 14 11 পৰা 14 সপ্তাহৰ ইনষ্ট্ৰাকচনে যেটো নিৰ্দেশনাত্মক উইক 15ত এছেছমেন্ট উইক 16 টু 21 ইনষ্ট্ৰাকচনে উইক 22 আকৌ আহিব এছেছমেন্ট মান নিৰূপণ উইক 23 টু 26 ইনষ্ট্ৰাকচনে এতিয়া শীতকাল আঘোণ পুমা শীতকাল ঠাণ্ডা লাগে নহয় শীতকাল মায়ে সোয়েটাৰ পিন্ধাই দি আছে ন চোৱা ইয়াতে ছোৱালীজনীয়ে কি কৰি আছে ক'ত গৈ আছে ছোৱালীজনীয়ে স্কুললৈ গৈ আছে ইয়াতে জীৱ জন্তুৰ ফটো আছে নে ইয়াতে জীৱ জন্তু আছে কি কি জীৱ জন্তু আছে Tring, cycle gari, pom pom pom, motor gari. Tring, cycle gari, pom pom pom, motor gari. Hurrah, rail gari, hurrah, rail gari. Hallelujah, hallelujah, Yesu jalata hai जीवन की गाड़ी येशू चलाता है जीवन की गाड़ी दा হয় আমি আমাৰ ষ্টুডেন্ট খিনি মুখৰ পৰা যিবিলাক ষ্টুডেন্টে পঠাই নকয় তেনেকুৱা কথাবিলাক আমি উলাই আনিব পাৰো আৰু কি বুলি কব আমাৰ প্ৰশ্ন হৈ থাকিল খৰি মানে কি হয় তো খৰি ইয়াতে কেইজন মানুহ আছে থিয়া হয় যে 5 জন 10 জন কিবা এটা কব একদম ফিক্স হৈ আছে এইখিনি কথা হয় এটা আবদ্ধ প্ৰশ্ন এতিয়া কি হ'ব মই যদি কম এই যে মানুহজনে বক্সতে লৈ আছে ইনু কি ভাবি আছে এটা মই যদি ষ্টুডেন্টক কম এটো মুক্ত তাৰ কাৰণে মুক্ত হৈ আছে উত্তৰটো
এজনে বেলেগ ক'ব যে এই মানুহজনে এজন কিবা এখন হাতত এইটো লৈ আছে বৰ ওজন পাইছে গতিকে তাৰ কাৰণে সেইটো দাহি নিব পৰা নাই এজন ষ্টুডেণ্টে মোক এনেকৈ ক'ব পাৰে এইজনে ক'ব ছাৰ কুলিটো মাতিছে কুলিটো আহি পোৱা নাই